প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 3.3 ৰ 3 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 2 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছোঁ। তোমালোকে যদি চোৱা নাই, সেই ভিডিঅ'টো চাই ল'বা। 3 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ বিভিন্ন ৰং ভাল পোৱা আৰু বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ এখন তালিকা প্ৰস্তুত কৰা হ'ল। এই তালিকাখনত বিভিন্ন ৰং ভাল পোৱা আৰু বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিয়া আছে। উপযুক্ত স্কেল ব্যৱহাৰ কৰি উক্ত তথ্যৰ পৰা দ্বৈত দণ্ডলেখ অংকন কৰা। দ্বৈত দণ্ডলেখ অংকন কৰিব দিছে। আগৰ ভিডিঅ'ত আমি দণ্ডলেখ অংকন কৰিছিলোঁ। দ্বৈত দণ্ডলেখত আমি দুটা দণ্ড লগালগিকৈ আঁকিম। নীলা ৰঙৰ যেতিয়া আমি দণ্ড আঁকিম, এটা দণ্ড আঁকিম আমি ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দেখুৱাব আৰু এটা দণ্ড আঁকিম আমি বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দেখুৱাব। এই দুটা দণ্ড আমি লগালগিকৈ আঁকিম। দ্বৈত দণ্ডলেখ সাধাৰণতে তুলনা কৰিব ব্যৱহাৰ কৰা হয়। আমি এই তালিকাখনৰ সহায়ত ইয়াতে দণ্ডলেখটো অংকন কৰিম। অনুভূমিক ৰেখাত আমি ল'ম ৰঙৰ নামসমূহ আৰু উলম্ব ৰেখাত আমি ল'ম ছাত্ৰ-ছাত্ৰীৰ সংখ্যা। প্ৰথমতে তোমালোকে এনেকুৱাকৈ দাগ কাটি ল'বা। আমি 1 চেণ্টিমিটাৰ দূৰে দূৰে দাগ কাটি লৈছোঁ। এতিয়া আমি ইয়াতে সংখ্যাবোৰ বহুৱাম। তালিকাখনত চোৱা, ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 15। আমি ইয়াতে 15লৈকে লিখিব লাগিব। আমি কি কৰিম, 2কৈ বঢ়াই যাম। 0 লিখিম, তাৰপিছত 2, 4, 6 এনেকুৱাকৈ বঢ়াই যাম। 0, 2, 4, 6, 2কৈ বঢ়াই গৈছোঁ। 8, 10, 12, 14, 16, 18। এতিয়া আমি ইয়াতে দণ্ডবোৰ আঁকিম। দণ্ডবোৰ আঁকোতে তোমালোকে মন কৰিবা, দণ্ডবোৰৰ প্ৰস্থ মানে বহলটো সমান হ'ব লাগিব। আটাইবোৰ দণ্ডৰে প্ৰস্থ সমান হ'ব লাগিব। আমি 1 চেণ্টিমিটাৰকৈ ল'ম দণ্ডৰ প্ৰস্থটো। প্ৰথমতে আমি নীলা ৰঙৰ দণ্ডটো আঁকিম। নীলা ৰঙৰ ইয়াতে দুটা দণ্ড হ'ব। এটা দণ্ড হ'ব ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দেখুৱাব আৰু এটা দণ্ড হ'ব বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দেখুৱাব। দুটা দণ্ড একেলগে আঁকিব লাগিব। প্ৰথমতে 1 চেণ্টিমিটাৰ আমি বাদ দি ল'ম। এনেকুৱাকৈ 1 চেণ্টিমিটাৰ বাদ দি ল'বা। তাৰপিছত 1 চেণ্টিমিটাৰত আমি এই ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ দণ্ডটো আঁকিম। ইয়াতে দিয়া আছে 14। এই দণ্ডডালৰ উচ্চতাটো হ'ব 14লৈকে আঁকিব লাগিব, মানে ইয়াৰলৈকে হ'ব। এইটো হ'ব নীলা ৰং ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দেখুওৱা দণ্ড। এতিয়া ইয়াৰ লগতে আকৌ 1 চেণ্টিমিটাৰ প্ৰস্থ লৈ বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দেখুওৱা দণ্ডটো আঁকিম। ইয়াতে দিয়া আছে 7, মানে দণ্ডডালৰ উচ্চতাটো হ'ব 7লৈকে। এইটো হ'ল 6 আৰু এইটো হ'ল 8। ইয়াৰে মাজত 7 আছে, আমি ইয়াৰলৈকে উচ্চতাটো কৰিব লাগিব। এই দুটা হ'ল নীলা ৰঙৰ দণ্ড। এইটো হ'ল নীলা ৰং ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 14 আৰু এইটো নীলা ৰং বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, এইটো হ'ল 7। এতিয়া আমি সেউজীয়া ৰং ভাল পোৱা আৰু বেয়া পোৱা দণ্ড দুটা আঁকিম। আকৌ ইয়াতে আমি 1 চেণ্টিমিটাৰ বাদ দিম। এনেকুৱাকৈ 1 চেণ্টিমিটাৰ বাদ দি ল'ম। আকৌ এই 1 চেণ্টিমিটাৰত আমি ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দেখুওৱা দণ্ডটো আঁকিম। ইয়াতে দিয়া আছে 15। 15লৈকে উচ্চতাটো হ'ব 14 আৰু 16, ইয়াৰে মাজত হ'ব 15। এনেকুৱাকৈ চিন দি ল'লে তোমালোকৰ উচ্চতাটো আঁকিব সহজ হ'ব। এইটো হ'ল সেউজীয়া ৰং ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দণ্ড। আকৌ দিয়া আছে সেউজীয়া ৰং বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 10। আমি ইয়াৰে লগতে আৰু এটা দণ্ড আঁকিম। 1 চেণ্টিমিটাৰ প্ৰস্থ লৈছোঁ। ইয়াৰে সংখ্যাটো হ'ল 10। 10 হ'লে ইয়াৰলৈকে হ'ব। এইটো হ'ল 10, ইয়াৰলৈকে। এইটো হ'ল সেউজীয়া ৰং ভাল পোৱা আৰু বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দণ্ড। ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিয়া আছে 15। এই দণ্ডডাল হ'ল ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, ইয়াত 15 লিখিছোঁ। আৰু এই দণ্ডডাল হ'ল বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, ইয়াত 10 দিয়া আছে। ইয়াৰে পিছৰ ৰংটো হ'ল ৰঙা। আমি ইয়াতে প্ৰথমতে 1 চেণ্টিমিটাৰ বাদ দি লওঁ। তাৰপিছত আমি ৰঙা ৰং ভাল পোৱা আৰু বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ দণ্ড দুটা আঁকিম। এই 1 চেণ্টিমিটাৰ বাদ দি ল'লোঁ। ইয়াতে আমি ৰঙা ৰং ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দণ্ড আঁকিম। ইয়াতে কিমান দিয়া আছে সংখ্যাটো 12। এই দণ্ডডালৰ উচ্চতাটো হ'ব 12লৈকে। 12 মানে ইয়াৰলৈকে হ'ব। এতিয়া ইয়াৰ লগত আকৌ 1 চেণ্টিমিটাৰ লৈ ৰঙা ৰং বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দণ্ড আঁকিম। 1 চেণ্টিমিটাৰ লৈছোঁ। ইয়াৰে সংখ্যাটো হ'ল 6। ইয়াৰে উচ্চতাটো 6লৈকে হ'ব। 6 মানে ইয়াৰলৈকে।
এই দণ্ড দুটা হ'ব ৰঙা ৰঙৰ দণ্ড মই ইয়াতে কলম ব্যৱহাৰ কৰিছোঁ পেঞ্চিলেৰে ভালকৈ চিনি নাপায় তোমালোকে পেঞ্চিল ব্যৱহাৰ কৰিবা এই দণ্ডটো হ'ল ৰঙা ৰং ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ইয়াৰে সংখ্যাটো দিয়া আছে 12 আমি ইয়াতে 12 লিখিম আৰু ৰঙা ৰং বেয়া পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে 6 আমি ইয়াতে 6 লিখিম ইয়াৰে পিছৰ ৰংটো হ'ল বেগনীয়া আকৌ 1 সেন্টিমিটাৰ আমি এনেকুৱাকৈ বাদ দি ল'ম এই 1 সেন্টিমিটাৰত আমি বেগনীয়া ৰং ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দণ্ড আঁকিম বেগনীয়া ৰং ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে 14 আমাৰ ইয়াৰে দণ্ডটোৰ উচ্চতাটো 14 লৈকে হ'ব 14 মানে ইয়াৰলৈকে আকৌ 1 সেন্টিমিটাৰ প্ৰস্থলৈ বেগুনীয়া ৰং বেয়া পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দণ্ডটো ৰাখিম বেগুনীয়া ৰং বেয়া পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে 5 এই দণ্ডডালৰ উচ্চতাটো 5 লৈকে হ'ব 5 মানে 4 আৰু 6 ৰ মাজত হ'ব 4 আৰু 6 ইয়াৰলৈকে হ'ব 5 4 আৰু 6 ৰ মাজত আমি ইয়ালৈকে আঁকিম বেগুনীয়া ৰং ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে 14 ইয়াত 14 লিখিছোঁ আৰু বেগুনীয়া ৰং বেয়া পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে 5 ইয়াত 5 লিখিছোঁ এইটো হ'ল বেগুনীয়াৰ দণ্ড এতিয়া আমি বেয়া পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দণ্ডবোৰত এনেকুৱাকৈ কাটি কাটি দিম তেতিয়া আমাক তুলনা কৰিব বা চিনাক্ত কৰিব সহজ হ'ব যিকোনো এটা দণ্ড তোমালোকে এনেকুৱাকৈ দিব পাৰা ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো দিব পাৰা নাইবা বেয়া পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো দিব পাৰা আমি ইয়াতে বেয়া পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দণ্ডবোৰত এনেকুৱাকৈ কাটি কাটি দিম এতিয়া আমি ইয়াতে দেখুৱাব লাগিব স্কেল লৈছে আমি 1 একক সমান সমান এজন ছাত্ৰ ছাত্ৰী 1 এককত আমি এজন ছাত্ৰ ছাত্ৰী লৈছোঁ এনেকুৱা ধৰণৰ খালী দণ্ডবোৰ হ'ল ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দণ্ড আৰু এনেকুৱাকৈ চিন দিয়া দণ্ডবোৰ হ'ল বেয়া পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দণ্ড এইটোৱে হ'ল দ্বৈত দণ্ডলেখ এনেকুৱাকৈ আমি 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্ন দুটা সমাধান কৰিম এতিয়া 4 নম্বৰ প্ৰশ্ন এজন ছাত্ৰই 6ষ্ঠ আৰু 7ষ্ঠ শ্ৰেণীৰ চাৰিটা মূল্যায়নত 200 নম্বৰৰ ভিতৰত লাভ কৰা নম্বৰসমূহ তলত দিয়া হ'ল উপযুক্ত স্কেল ব্যৱহাৰ কৰি এটা দ্বৈত দণ্ডলেখ অংকন কৰা আৰু তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ইয়াতে আমাক এজন ছাত্ৰৰ 6ষ্ঠ আৰু 7ষ্ঠ শ্ৰেণীৰ নম্বৰসমূহ দিয়া আছে ইংৰাজীত তেওঁ পাইছিলে 6ষ্ঠ শ্ৰেণীত 146 আৰু 7মান শ্ৰেণীত তেওঁ পাইছে 130 ঠিক একেদৰে গণিতৰ দিয়া আছে বিজ্ঞান অসমীয়া আৰু সমাজ বিজ্ঞানৰ দিয়া আছে এতিয়া আমাক এই তথ্যখিনি ব্যৱহাৰ কৰি দ্বৈত দণ্ডলেখ অংকন কৰিব দিছে আৰু এই তলত দিয়া প্ৰশ্ন তিনিটাৰ উত্তৰ দিব দিছে এতিয়া আমি এই তালিকাখনৰ সহায়ত ইয়াতে দণ্ডলেখটো সম্পূৰ্ণ কৰিম অনুভূমিক ৰেখাত আমি লৈছোঁ বিষয়ৰ নাম আৰু উলম্ব ৰেখাত আমি ল'ম নম্বৰসমূহ এই তালিকাখনৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 175 আমি ইয়াতে 175 লৈকে দেখুৱাব লাগিব প্ৰথমতে আমি ইয়াতে দাগ দি লৈছোঁ 1 সেন্টিমিটাৰ দূৰে দূৰে আমি এনেকুৱাকৈ দাগ দি লৈছোঁ এতিয়া আমি ইয়াতে 175 লৈকে দেখুৱাম আমি ইয়াতে শূন্যৰ পৰা আৰম্ভ কৰিম আৰু 20 20কৈ আগুৱাই যাম 20 40 60 80 100 এনেকুৱাকৈ আগুৱাই যাম 20 এটা 40 60 80 100 120 140 160 আৰু এইটো 180 তোমালোকে এটা বস্তু জানি থোৱা ইয়াতে যেতিয়া 146 দেখুৱাব লাগিব তেতিয়া কেনেকুৱাকৈ দেখুৱাবা আমি ইয়াৰে পৰা ইয়ালৈকে লৈছোঁ 20 মানে 1 সেন্টিমিটাৰত আমি লৈছোঁ 20 1 সেন্টিমিটাৰত এনেকুৱা সৰু সৰু কেইডাল দাগ আছে 10ডাল দাগ আছে 10ডাল দাগত আমি লৈছোঁ 20 তাৰ মানে এডাল সৰু দাগত আমি লৈছোঁ 2কে যদি আমি 146 দেখুৱাব লাগে আমি কি কৰিম ইয়াৰেলৈকে হ'ব 140 40ৰ পৰা আমি কি কৰিম সৰু সৰু দুডাল দাগ আগবঢ়াই দিম দুডাল দাগ আগবঢ়াই দিলে কি হ'ব 146 হ'ব এডাল দাগত 2কে আছে দুডাল দাগত 4 হ'ব 140ৰ লগত 4 যোগ কৰিলে 146 হ'ব এনেকুৱাকৈ আমি 146 আৰু 164 175 এই সংখ্যাবোৰ আমি এনেকুৱাকৈ দেখুৱাম প্ৰথম দণ্ডলে ৰাখিম ইংৰাজী বিষয় প্ৰথমতে আমি 1 সেন্টিমিটাৰ বাদ দি লৈছোঁ দ্বিতীয় 1 সেন্টিমিটাৰত আমি ইংৰাজী 6ষ্ঠ শ্ৰেণীত দণ্ডডাল ৰাখিম ইয়াতে আছে 146 আমি ইয়াৰে পৰা 146 লৈকে আঁকিব লাগিব এইটো হ'ল 140 140ৰ পৰা এনেকুৱা সৰু সৰু দুটা চিন আগবঢ়াই দিম সেইটো হ'ব 146 ইয়াৰলৈকে এটি হল ইংৰাজী 6ষ্ঠ শ্ৰেণীৰ দণ্ড ইয়াৰে লগতে আঁকিম ইংৰাজী 7ম মানৰ দণ্ড এটো আছে 130 130 মানে আমি ইয়াৰলৈকে আঁকিব লাগিব এটো হল 120 ইয়াৰে মাজত হ'ব 130 ইয়াৰলৈকে আঁকিব লাগিব 1 সেন্টিমিটাৰ লৈ লওঁ
এইটো হ'ল ইংৰাজী দণ্ড ষষ্ঠ শ্ৰেণীত নম্বৰ পাইছিলে 146 আৰু সপ্তমত পাইছে 130 ইয়াৰ পিছৰ বিষয়টো আছে গণিত 1 সেন্টিমিটাৰ বাদ দিলো ষষ্ঠ শ্ৰেণীত গণিতত পাইছে 164 মানে এইটো হ'ল 160 ইয়াৰ পৰা আমি সৰু সৰু দুটা চিন আগবঢ়াই দিম দুটা চিন আগবঢ়ালে ইয়ালৈকে হ'ব সপ্তম মানত গণিতত পাইছে 175 মানে 160 ৰ পৰা সৰু সৰু সাতটা চিনতকে অকমান বেছি আগবঢ়াই দিম সাতটা চিনতকে অকমান বেছি আগবঢ়াই দিলে এইটো হ'ব 175 ইয়ালৈকে হ'ব ইয়াত 1 সেন্টিমিটাৰ লৈ লওঁ এইটো হ'ল গণিতৰ দণ্ড ইয়াৰ পিছত আছে বিজ্ঞান 1 সেন্টিমিটাৰ বাদ দি লৈছোঁ বিজ্ঞানত ষষ্ঠ শ্ৰেণীত পাইছে 160 মানে ইয়ালৈকে হ'ব আৰু সপ্তম মানত বিজ্ঞানত পাইছে 170 মানে 160 ৰ পৰা সৰু সৰু 5 ঘৰ আগুৱাই দিলে আমি 170 পাম 160 ৰ পৰা এনেকুৱাকৈ সৰু সৰু 5টা চিন আগবঢ়াই দিবা এইটো হ'ব 170 ইয়ালৈকে হ'ব এক সেন্টিমিটাৰ লৈ লৈছোঁ এইটো হ'ল বিজ্ঞান ইংৰাজীত ষষ্ঠত পাইছিলে 164 সপ্তমত পাইছে 175 বিজ্ঞানত ষষ্ঠ শ্ৰেণীত পাইছে 160 আৰু সপ্তমত পাইছে 170 ইয়াৰ পিছৰ বিষয়টো হ'ল অসমীয়া 1 সেন্টিমিটাৰ বাদ দি লৈছোঁ অসমীয়াত ষষ্ঠ শ্ৰেণীত পাইছে 134 দেখুৱাব লাগিলে হ'লে আমি 120ৰ পৰা সৰু সৰু 7টা চিন আগবঢ়াই দিব লাগিব এইটো হ'ল 120 ইয়াৰে পৰা 7টা চিন আগবঢ়াই দিলে আমি 134 পাম এক সেন্টিমিটাৰ লৈ লৈছোঁ অসমীয়াত সপ্তমানত পাইছে 165 আমি কি কৰিম 160 ৰ পৰা সৰু সৰু দুটা চিনতকে অকমান বেছি আগবঢ়াই দিম 160 ৰ পৰা সৰু সৰু দুটা চিনতকে অকমান বেছি আগবঢ়াই দিলে পাবা 165 এটা 1 সেন্টিমিটাৰ লৈ লওঁ এইটো হ'ল অসমীয়া দণ্ড ষষ্ঠ শ্ৰেণীত পাইছে 134 আৰু সপ্তমত পাইছে 165 ইয়াৰ পিছত আছে সমাজ বিজ্ঞান 1 সেন্টিমিটাৰ বাদ দি লৈছোঁ ইয়াত আছে 170 মানে 160 ৰ পৰা সৰু সৰু 5টা চিন আগবঢ়াই দিম এইটো হ'ব 170 সপ্তম মানত পাইছে 150 হ'লে 140 ৰ পৰা 5টা ঘৰ আগবঢ়াই দিব লাগিব সৰু সৰু 5টা চিন আগবঢ়াই দিলে 150 পাম
ইয়ালৈকে হ'ব এটি হল সমাজ বিজ্ঞানৰ দণ্ড ষষ্ঠ শ্ৰেণীত পাইছে 170 আৰু সপ্তমত পাইছে 150 ইয়াতে আমি এনেকুৱাকৈ দেখুৱাইছো স্কেল লৈছো আমি এক এককত 1 নম্বৰকে লৈছো এনেকুৱাকৈ খালি এৰা দণ্ডবোৰ হল ষষ্ঠ শ্ৰেণীৰ আৰু এনেকুৱাকৈ চিন দিয়া দণ্ডবোৰ হল সপ্তমান শ্ৰেণীৰ এতিয়া আমি তলত দিয়া প্ৰশ্নবোৰ সমাধান কৰিম এতিয়া 1 নম্বৰ প্ৰশ্ন কোনটো বিষয়ত ছাত্ৰজনে আটাইতকৈ উন্নত ফল দেখুৱাইছে ইয়াতে যদি আমি ভালকৈ চাও আমি দেখিম অসমীয়াত তেওঁ ষষ্ঠ শ্ৰেণীত পাইছিলে 134 আৰু সপ্তম মানত পাইছে 165 আটাইতকৈ উন্নত তেওঁ অসমীয়া বিষয়তে দেখুৱাইছে তে ইয়াৰে উত্তৰটো হ'ব অসমীয়া 2 নম্বৰ প্ৰশ্ন কোনটো বিষয় কৃতকাৰ্যতাৰ স্তৰ একেবাৰে নিম্ন আটাইতকৈ বেয়া তেওঁ কোনটো বিষয়ত কৰিছে হেতু সুধিছে ইয়াতে ভালকৈ চালে তোমালোকে দেখিবা সমাজ বিজ্ঞানত ষষ্ঠ শ্ৰেণীত তেওঁ পাইছিলে 170 আৰু সপ্তম মানত তেওঁ পালে অকল 150 তাৰমানে আটাইতকৈ বেয়া তেওঁ সমাজ বিজ্ঞানতে কৰিছে উত্তৰটো হ'ব সমাজ বিজ্ঞান 3 নম্বৰ প্ৰশ্ন সৰ্বাধিক নম্বৰ পোৱা বিষয় আৰু শ্ৰেণীটো কি সৰ্বাধিক নম্বৰ পোৱা বিষয় মানে আটাইতকৈ বেছি তেওঁ কোনটো বিষয়ত পাইছে আৰু কোনটো শ্ৰেণীত পাইছে ইয়াতে যদি ভালকৈ চাও ইয়াতে দেখিবা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 175 তেওঁ 175 গণিতত পাইছে আৰু সপ্তমমান শ্ৰেণীত পাইছে উত্তৰটো হ'ব গণিত আৰু শ্ৰেণীটো হ'ব সপ্তমমান গণিতত তেওঁ সৰ্বাধিক নম্বৰ পাইছে আৰু শ্ৰেণীটো হ'ল সপ্তমমান এতিয়া 5 নম্বৰ প্ৰশ্ন এখন কিতাপৰ দোকানত 4টা বছৰত বিক্ৰী হোৱা ইংৰাজী আৰু অসমীয়া কিতাপৰ সংখ্যা তলত দিয়া হ'ল তালিকাখনৰ পৰা উপযুক্ত স্কেল ব্যৱহাৰ কৰি দৈত্য দণ্ডলেখ অংকন কৰা আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া আমাক ইয়াতে এখন তালিকা দিয়া আছে এই তালিকাখনত ইংৰাজী আৰু অসমীয়া কিতাপৰ বিক্ৰীৰ সংখ্যাবোৰ দিয়া আছে 2014 চনত ইংৰাজী কিতাপ বিক্ৰী হৈছে 350 খন আৰু অসমীয়া কিতাপ বিক্ৰী হৈছে 500 খন ঠিক একেদৰে 2015 2016 আৰু 2017 বৰ্ষত বিক্ৰী হোৱা কিতাপৰ সংখ্যা দিয়া আছে আমি এই তালিকাখনৰ সহায়ত দৈত্য দণ্ডলেখ অংকন কৰিম আৰু এই তলত দিয়া প্ৰশ্নসমূহ সমাধান কৰিম অনুভূমিক ৰেখাত আমি লৈছো বছৰ আৰু উলম্ব ৰেখাত আমি লম কিতাপৰ সংখ্যা এই তালিকাখনত আটাইতকৈ ডাঙৰ সংখ্যাটি হ'ল 650 আমি ইয়াতে 650 বা 700 লৈকে দাগ কাটিব লাগিব আমি উলম্ব ৰেখাত 1 সেন্টিমিটাৰ দূৰে দাগ কাটিছো এই তালিকাখনত যেহেতু আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 650 আমি উলম্ব ৰেখাত 650 বা 700 লৈকে দেখুৱাম আমি 100 কে বঢ়াই যাম প্ৰথমটো ললো 0 100 200 এনেকুৱাকৈ বঢ়াই যাম 300 400 500 600 আৰু এইটো 700 আমি আগৰ প্ৰশ্নটোৰ দৰে একেদৰে এই প্ৰশ্নটোও কৰিম আমি দণ্ডৰ প্ৰস্থবোৰ লম 1 সেন্টিমিটাৰ প্ৰথমতে 1 সেন্টিমিটাৰ বাদ দি লৈছো দ্বিতীয় 1 সেন্টিমিটাৰত আমি আঁকিম ইংৰাজী দণ্ড ইংৰাজী সংখ্যাটো আছে 350 হলে 300 আৰু 400 মাজত হ'ব ইয়াৰলৈকে আমি আঁকিব লাগিব দণ্ডডাল এটো হ'ল ইংৰাজী দণ্ড 350 ইয়াৰ লগতে আমি আঁকিম অসমীয়া দণ্ড 500 দিয়া আছে 500 মানে ইয়াৰলৈকে আঁকিব লাগিব এটো হ'ল অসমীয়া দণ্ড 500 2014 দণ্ড দুটা আমি আঁকিলো এতিয়া আমি 2015 ৰ ইংৰাজী দণ্ডটা আঁকিম ইয়াতে দিয়া আছে 400 মানে ইয়াৰলৈকে হ'ব এটো হ'ল 2015 ৰ ইংৰাজী বিষয় দণ্ড আৰু অসমীয়া দিয়া আছে 600 মানে ইয়াৰলৈকে হ'ব অসমীয়া 600 এই দুটা হ'ল 2015 বৰ্ষৰ দণ্ড এতিয়া আমি আঁকিম 2016 ৰ ইংৰাজী দণ্ডডাল ইয়াতে দিয়া আছে 300 মানে ইয়াৰলৈকে আঁকিব লাগিব আমি এই যদি আছে 300 ইয়াৰ লগতে আমি আঁকিম অসমীয়া দণ্ডডাল 450 দিয়া আছে 450 হলে 400 আৰু 500 মাজত হ'ব ইয়াৰলৈকে আহিব দণ্ডডালৰ উচ্চতা ইয়াৰলৈকে হ'ব এইটো হ'ল অসমীয়া দণ্ড 450 2016 বৰ্ষৰ দণ্ডডাল আমি আঁকিলো এতিয়া 2017 বৰ্ষৰ ইংৰাজী আছে 600 মানে ইয়াৰলৈকে হ'ব ইয়াৰলৈকে উচ্চতাটো আঁকিব লাগিব এইটো হ'ল ইংৰাজী দণ্ড 600 আৰু অসমীয়া দিয়া আছে 650 মানে 600 আৰু 700 মাজত আঁকিম ইয়াৰলৈকে হ'ব 650 অসমীয়া 650 এইটো হ'ল 2017 বৰ্ষৰ দণ্ড স্কেল আমি লৈছো এক এককত এখন কিতাপ আৰু এনেকুৱাকৈ খালি থকা দণ্ডবোৰ হ'ল ইংৰাজী দণ্ড আৰু এনেকুৱাকৈ চিন দিয়া দণ্ডকেইটা হ'ল অসমীয়া দণ্ড এটোৱে হ'ল দৈত্য দণ্ডলেখ এতিয়া আমি তলত দিয়া প্ৰশ্নবোৰ সমাধান কৰিম
1 নম্বৰ প্ৰশ্ন আটাইতকৈ বেছি অসমীয়া কিতাপ কোনটো বছৰত বিক্ৰী হৈছে অসমীয়া কিতাপ আটাইতকৈ বেছি কোনটো বছৰত বিক্ৰী হৈছে হেতু সুধিছে তালিকাখনত যদি আমি চাও অসমীয়া কিতাপৰ বিক্ৰীৰ সংখ্যা 2017 চনত অসমীয়া কিতাপ 650 খন বিক্ৰী কৰিছে তাৰ মানে আটাইতকৈ বেছি অসমীয়া কিতাপ বিক্ৰী কৰা বছৰটো হ'ব 2017 1 নম্বৰ উত্তৰটো লিখিছো 2017 2 নম্বৰ প্ৰশ্ন 2016 চনত বিক্ৰী হোৱা অসমীয়া আৰু ইংৰাজী কিতাপৰ পাৰ্থক্য কিমান 2016 চনত অসমীয়া আৰু ইংৰাজী কিতাপ বিক্ৰী হোৱা পাৰ্থক্য বিচাৰিছে পাৰ্থক্য বিচাৰিলে আমি বিয়োগ কৰিম 2016 চনত অসমীয়া কিতাপ বিক্ৰী কৰিছে 450 আৰু ইংৰাজী কিতাপ বিক্ৰী কৰিছে 300 খন 450 ৰ পৰা 300 আমি বিয়োগ কৰিম উত্তৰটো লিখিছো 2016 চনত অসমীয়া আৰু ইংৰাজী কিতাপ বিক্ৰী কৰা পাৰ্থক্য হ'ল অসমীয়া কিতাপ বিক্ৰী কৰিছে 450 খন আৰু ইংৰাজী কিতাপ বিক্ৰী কৰিছে 300 খন এটো বিয়োগ কৰিলে আমি পাম 50 3 নম্বৰ প্ৰশ্ন 2015 চনত মুঠ কিমান কিতাপ বিক্ৰী হৈছে 2015 চনত মুঠ কিমান কিতাপ বিক্ৰী হৈছে উলিয়াব দিছে মুঠ উলিয়াব দিছে আমি যোগ কৰিব লাগিব অসমীয়া কিতাপ বিক্ৰী হৈছে 600 খন আৰু ইংৰাজী কিতাপ বিক্ৰী হৈছে 400 খন 600 আৰু 400 আমি যোগ কৰিম উত্তৰটো লিখিছো 2015 চনত মুঠ কিতাপ বিক্ৰী হোৱা সংখ্যাটো হ'ল অসমীয়া কিতাপ বিক্ৰী হৈছে 600 খন আৰু ইংৰাজী কিতাপ বিক্ৰী হৈছে 400 খন এটো যোগ কৰিলে আমি পাম 1000 2015 চনত মুঠ কিতাপ 1000 খন বিক্ৰী হৈছে